এতিয়া আমি পঢ়িম লিনিয়াৰ মেজাৰমেন্টৰ এই বেঞ্চ ভাইজটো কালি থাকি গৈছিলে থাকি যোৱা নাই মানে আৰু কেইবাটাও আছে তেনেকৈ ইম্পৰ্টেণ্ট পইণ্ট হিচাপত চাব গৈছোঁ প্ৰথমতে মই ইম্পৰ্টেণ্ট পইণ্টখিনি উলিয়াইছোঁ তাৰপিছত MCQখিনি উলিয়াইছোঁ আৰু নোট আৰু মানে কি এনে চাবলগীয়া মানে তো সেইটো কাৰণে ভিডিঅ'বিলাক অলপ দীঘল হৈছে এতিয়া তোমালোকে যদি ভাবি আছা মই MCQ কেইটামান চাই কিনে পৰীক্ষা পাছ কৰিম তেন্তে বাদ দিয়া আশাবাদ দিয়া তো সেইটো কাৰণে পুৰা কমপ্লিট মানে কনচেপ্টটো লৈ ল'ব লাগিব তো এতিয়া হ'ল প্ৰথম কথা ইম্পৰ্টেণ্ট পইণ্ট কি আছে এ বেঞ্চ ভাইজ ইজ এ মেড এইটো কিহৰ পৰা মানে বেঞ্চ ভাইজটো বনোৱা হয় কাষ্ট আইৰণৰ পৰা বনোৱা হয় বেঞ্চ ভাইজটো কিহৰ পৰা বনোৱা হয় বুলি ক'লে কাষ্ট আইৰণ বা কাষ্ট ষ্টিল দেই এইটো মনত থাকিব কাষ্ট আইৰণ বা কাষ্ট ষ্টিল তাৰপিছত দ্য ভাইজ ইজ ইউজ ফৰ বেঞ্চ ইজ ৱৰ্ক যিটো মানে আমি বেঞ্চ ভাইজ ইউজ কৰোঁ সেইটো ইঞ্জিনিয়াৰ ভাইজ বুলিও জনা যায় ইঞ্জিনিয়াৰ ভাইজ এই দুটা পইণ্ট মনত থ'বা এটা বেঞ্চ ভাইজ বুলিও জনা হয় আৰু এটা ইঞ্জিনিয়াৰ ভাইজ বুলিও জনা যায় ঠিক আছে তাৰপিছত এটা কুৱেশ্যন যদি আহে এটা চাইজ অফ মানে বেঞ্চ ভাইজৰ যিটো থাকে যে বেঞ্চ ভাইজৰ চাইজটো কিহে ইণ্ডিকেট কৰে বুলি ক'লে তো যিটো উইথ থাকে ন উইথটো থাকে জ'টো সেই মই জ'টো অলপ পিছত এই বেঞ্চ ভাইজত দেখাই দিম আৰু সেই জ'টো উইথটো মানে কিমান ডাঙৰ লেন্থ মানে উইথটো কিমান হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে এই মানে ভাইজটো ডাঙৰ নে সৰু কিমান ডাঙৰ সেইটো মানে গম পোৱা যায় মই হ'লেও দেখাই দিছোঁ এক মিনিট তো এইটো দেখিছে এই পৰ্চনটো এইটো জ' উইথ লিখা আছে ন এইটো ইয়াৰ পৰা ইয়ালৈকে এইটো চাব গ'লে মানে এইটো হ'ব এনেকুৱা ইয়াৰ পৰা ইয়ালৈ মানে ইয়াৰ পৰা ইয়ালৈ মানে যিমানটো উইথটো মানে যিমানটো মানে হ'ব মানে তাৰ তো সেইটোৰ ওপৰত বেছ কৰি কিনে ভাইজটো কিমান ডাঙৰ কিমান সৰু সেইটো জনা যায় ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় তো দ্য বক্স নাট এটা বক্স নাট থাকে বক্স নাটটো এইটো বক্স নাট এইটো বা বক্স নাটটো আৰু আন এটা নাম হ'ল ৰিপ্লেচেবল নাট ঠিক আছে এইটো বক্স নাট এইটো মনত থাকিব না বক্স নাট ঠিক আছে এটা কি বুলি কৈছে দ্য বক্স নাট এণ্ড দ্য স্প্ৰিং তাত এই স্প্ৰিং থাকে সেইকেইটা হ'ল ইণ্টাৰনেল পাৰ্ট হয় কুৱেশ্যন আহিব পাৰে এইকেইটা এক্সটাৰ্নেল নে ইণ্টাৰনেল পাৰ্ট এনেকৈ যদি আহিব পাৰে তেতিয়া সেইটো তোমাৰ এইটো ইণ্টাৰনেল পাৰ্ট কি ইণ্টাৰনেল পাৰ্ট বক্স নাট এণ্ড স্প্ৰিং যিটো থাকে সেইটো ইণ্টাৰনেল পাৰ্ট হয় দ্য বক্স নাটৰ ৰিপ্লেচেবল যিটো নাট বুলি কৈছিলোঁ যে বেঞ্চ ভাইজ সেইটো কিহৰ পৰা বনায় ফছফৰাছ ব্ৰঞ্জ এইটো মনত বহুত ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট যিটো বেঞ্চ ভাইজৰ যিটো বক্স নাট থাকে আৰু ৰিপ্লেচেবল নাট থাকে সেইটো কি মেটেৰিয়েলৰ পৰা বনায় বুলি ক'লে ফছফৰাছ ব্ৰঞ্জ ঠিক আছে এটা ৰিলেটেড MCQ কি আহিব পাৰে তাৰ পৰা আমি চাওঁ প্ৰথমটো হ'ল তোমাৰ এ বেঞ্চ ভাইজ হেজ এ ফলোয়িং টাইপ অফ থ্ৰেড এটা বেঞ্চ ভাইজত কি থ্ৰেড থাকিব পাৰে কি থ্ৰেড মানে বেঞ্চ ভাইজটো কি থ্ৰেডৰ পৰা বনোৱা মানে কি থ্ৰেড থাকে তাত একচুৱেলি স্পেণ্ডেলত তো সেইটো স্পেণ্ডেল মানে নহয় এইটো তো সেইটো কি বাট্ৰেছ থ্ৰেড BUTTRES বাট্ৰেছ থ্ৰেড ঠিক আছে মনত থাকিব এইটো ইম্পৰ্টেণ্ট হয় মই গোটেইখিনি ইম্পৰ্টেণ্ট MCQ গোটাই থৈ দিছোঁ ঠিক আছে এ বেঞ্চ ভাইজ দ্য বডি মানে বেঞ্চ ভাইজৰ যিটো বডি হয় মানে গোটেইটো আৰু বডিটো সেইটো কি মেটেৰিয়েলৰ পৰা বনায় বুলি ক'লে কাষ্ট আইৰণ ঠিক আছে বক্স নাটটো কথা ক'লোঁ যে ফছফৰাছ ব্ৰঞ্জ সেইটো ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট কৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ এ বেঞ্চ ভাইজৰ প্ৰাইমেৰী মানে মেইন কামটো কি হয় যাৰ কাৰণে তাক বনাইছে বেঞ্চ ভাইজটো তাৰ মেইন ফাংচনটো হ'ল হোল্ডিং দ্য ৱৰ্ক পিচ ঠিক আছে এ বেঞ্চ ভাইজ ইজ অলছ' নন এজ কি ইঞ্জিনিয়াৰ ভাইজ সেইটো কৈছিলোঁ ন অলপ আগত হোৱাট টাইপ অফ থ্ৰেড ইজ জেনেৰেলি ইউজ অন দ্য স্পেণ্ডেল অন দ্য বেঞ্চ ভাইজ বাট্ৰেছ থ্ৰেড যিটো স্পেণ্ডেল থাকে যে যোনডালত আমি যে পকাওঁ যে এনেকৈ ঘূৰাওঁ এই স্পেণ্ডেলৰ বেঞ্চ ভাইজৰ স্পেণ্ডেলডালত কি থ্ৰেড থাকে বুলি কৈছে বাট্ৰেছ থ্ৰেড থাকে দেই হুইচ পাৰ্ট অফ দ্য বেঞ্চ ভাইজ ইজ ৰেছপনচিবল ফৰ মুভিং দ্য মুভেবল জ' তাত বেঞ্চ ভাইজৰ কথা এটা মই কৈ দিছোঁ বেঞ্চ ভাইজৰ দুখন জ' থাকে এখন মুভেবল আৰু এটা ফিক্স জ' থাকে এখন ফিক্স জ' থাকে এনেকৈ আৰু এখন হ'ল মুভেবল জ' এইটো বেঞ্চ ভাইজ ঠিক আছে ইয়াত স্পেণ্ডেলডাল থাকিব এডাল পকাই থাকিব এইখন হ'ল ফিক্স এখন হ'ল মুভেবল ঠিক আছে মানে এখন ফিক্স থাকিব মানে আৰু এইখনে অহা যোৱা কৰি দিব অহা যোৱা মানে কি তোমাক কিমানটো চাইজৰ জবটো মানে হোল্ড কৰিব লাগে সেই হিচাপত ইয়াক এডজাষ্ট কৰিব পাৰে মানে ঠিক আছে আৰু কি বুলি কৈছে কুৱেশ্যনটো কি আছিলে হুইচ পাৰ্ট অফ দ্য বেঞ্চ ভাইজ ইজ ৰেছপনচিবল ফৰ মুভিং দ্য মুভেবল জ' স্পেণ্ডেলডাল ঠিক আছে হোৱাট ইজ দ্য কাৰেক্ট হাইট ফৰ মাউণ্টিং এ বেঞ্চ ভাইজ মানে বেঞ্চ ভাইজ এটা তুমি এতিয়া মূৰৰ পৰা তুমি তোমাৰ হাইট বোলা আছে বোলে 6 ফুটৰ ওপৰত বেঞ্চ ভাইজটো দিলে নহ'ব নহয় হয় নাই তাৰে এটা কাৰেক্ট হাইট থাকে আৰু সেই হাইটটো কি বুলি কৈছে এট দ্য ৱৰ্কাৰ এলব' হাইট ঠিক আছে
what should be done before clamping a finish or soft workpiece soft আমি soft bench vice to বহুত টান থাকে কিন্তু যিবিলাক জো থাকে যে তাতে যিবিলাক কেপ থাকে কেপ এই জোখন এনেকে থাকে তাৰ মুখাগত এনেকে কেপ থাকে কেপ এনেকে ঠিক আছে আৰু হেই যদি ফিনিশ বা সফট ওয়ার্কপিস বা বেঞ্চ ভাইছত আমি যদি এটা জব কই হৈ গল আৰু লাষ্টৰ এটা মানে অলপ কাম আছে ফিনিশিং কৰিব আছে জাস্ট এটা কাম আছে সৰু কাম আছে আৰু বা কোমল মেটেল হেতু যদি আমি তাত ফিক্স কৰিব লওঁ তেতিয়া আমাৰ হেই জো কিখনত আমি কি ইউজ কৰিম ইউজ সফট জো কেপ মনত হেব what can happen if you overtighten a bench vice আমি যদি bench vice পুৰা টাইট দি দিও পুৰা টাইট দি দিছো তেতিয়া কি হ'ব the spindle thread will get damage আৰু spindle কি thread থাকে buttress thread আৰু এই thread কি হ'ব পাৰে damage হ'ব পাৰে ঠিক আছে এটা আমি এটা অকমান নোট অলপ ইম্পৰ্টেন্ট হয় আমি এক্সট্ৰা কনসেপ্ট লৈ যাব লাগিব ন তো এতিয়া আমি ইমান দি আমি কি পঢ়িলো buttress thread তেনেকে একমি থ্ৰেড বুলিও এটা থ্ৰেড আছে কিন্তু মনত ৰাখিবা একমি থ্ৰেডৰ এংগলটো ইম্পৰ্টেন্ট হয় 29 ডিগ্ৰী ঠিক আছে দিস থ্ৰেড ইজ মডিফিকেশন অফ স্কোয়ার থ্ৰেড এটো মানে স্কোয়ার থ্ৰেডৰ এটা মডিফিকেশন থ্ৰেড হয় একমি থ্ৰেড আৰ ইউজ ইন দ্য লেথ কোড ইউজ কৰা হয় লেথৰ লিড স্ক্ৰু ইউজ কৰা হয় কাইলে পকিলে কোৱেশ্চন আহিল নকবা গুগলটা ভিডিও নবনালে বুলি একমি থ্ৰেডৰ এংগলটো 29 ডিগ্ৰী একমি থ্ৰেডটো কোড ইউজ কৰে লেথৰ লিড স্ক্ৰু ইউজ কৰে এতিয়া এনেকুৱা কিছুমান লৰা আছে লিড স্ক্ৰু কোনডাল লেথৰ হেতু বুজি নাপায় এনে কলেজত বাং মাই কেনে আহি যায় সাৰ্টিফিকেটখন কাৰণে তাৰপিছত এতিয়া মানে এমসিকিউ পিছত দই থাকে এমসিকিউ পঢ়িম মই চাকৰি পাম এটা কনসেপ্টটো নলয় হেনেকে জপিয়ে যাব বিচাৰে তাৰপিছত এতিয়া সব প্ৰথম কথাটো হল এই 29 ডিগ্ৰী এংগলটো থাকিব মই ইম্পৰ্টেন্ট কাৰণে বাৰে এইখিনি কথা কৈছো 29 ডিগ্ৰী আৰু লেথৰ লিড স্ক্ৰু ইউজ কৰা হয় এই ব্ৰাছৰ কিছুমান ভাল্ভ থাকে যে হেবিলাকত একমি থ্ৰেডটো ইউজ কৰা হয় বাট্ৰেছ থ্ৰেডটো আমি তো অলৰেডি পালো এটো তোমাৰ বেঞ্চ ভাইজত ইউজ কৰা হয় দে আৰ জেনাৰেলি ইউজ বেঞ্চ ভাইজ মানে হেভি লোডৰ কাৰণে ভাল আৰু তাৰপিছত স্কোয়ার থ্ৰেডটো কি স্কোয়ার থ্ৰেড আৰ ইউজ ফৰ ট্ৰান্সমিটিং মোশন অফ পাৱাৰ কোড ইউজ কৰা হয় বুলি ক'লে স্ক্ৰু জেক স্কোয়ার থ্ৰেড এর মনত থবা স্কোয়ার থ্ৰেড আমি কোড ইউজ কৰো স্ক্ৰু জেক ভাইস হ্যান্ডেল ক্রস স্লাইড এইবিলাকত কিছুমান কম্পাউন্ড স্লাইড এইবিলাক বস্তু ইউজ কৰে এই পইণ্ট কেইটা মনত থবা স্ক্ৰু জেক মনত থবা ভাইস হ্যান্ডেল মনত থবা তাৰপিছত ক্রস স্লাইড মনত থবা কম্পাউন্ড ৰেটি লেথৰ হয় এইটা এইখিনি বস্তু মনত থৈ দিবা স্কোয়ার থ্ৰেডটো দেই তো এইটো কথা আছে এখন বেঞ্চ ভাইসটো দেখিছা এইটো সাইড ভিউ হয় এইটো বেঞ্চ ভাইস দেখিছা এইটো বেঞ্চ ভাইস হয় তো এই সাইড ভিউটো দেখিছা না মই এইটো কৈছিলো এইটো ৰিপ্লেসেবল এইটো ৰিপ্লেসেবল যেটো কৈছিলো ৰিপ্লেসেবল নাটটো কৈছিলো যে এইটো ঠিক আছে আৰু এইখন হল জোখন এখন হল তোমাৰ ফিক্স হয় এফ লিখি দিছো এখন হল তোমাৰ মুভেবল হয় ঠিক আছে অকল এখনে অহা যোৱা কৰি থাকে আৰু এডাল হল স্পিন্ডেল ডাল ঠিক আছে আৰু এইটো হ্যান্ডেলডাল এইডাল ঘূৰাই থাকে তেতিয়া এখন এবাৰ এফালে যাব পাৰে একৰ্ডিং টু জব ৰিকোয়াৰ্ড তোমাক কিমান ডাঙৰ জব মানে তোমাক মানে হোল্ড কৰিব লাগে ঠিক আছে